আজি দেৰগাঁৱত বনভোজকাৰী দলৰ বাছৰ লগত ট্ৰাক এখনৰ যি মুখামুখি সংঘৰ্ষ হৈছিল, এই মুখামুখি সংঘৰ্ষত ট্ৰাক চালকজন যিজন ট্ৰাক চালক থিতাতে নিহত হৈছে, তেখেতৰ নাম নুৰ আলম আৰু তেওঁৰ ঘৰ হ'ল বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বেহুলাপাৰাত। এই মুহূৰ্তত মই উপস্থিত আছোঁ নুৰ আলমৰ বাসগৃহত, প্ৰয়াত নুৰ আলমৰ বাসগৃহত। আৰু এই নুৰ আলমৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে মানে প্ৰভাৱ এটা বিৰাজ কৰিছে। এই সমগ্ৰ দৃশ্য মই দেখুৱাবলৈ মোৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনালোঁ। এই দেখা পাইছে নুৰ আলমৰ ঘৰত এই স্থানীয় জনসাধাৰণ গোট খাইছে আৰু এটা শোকাকুল পৰিৱেশ হৈছে। আৰু যিহেতু আজি পুৱা প্ৰায় 4:30 মান বজাত যি বনভোজকাৰী দল গোলাঘাটৰ পৰা গৈ আছিল আৰু যোৰহাটৰ দিশৰ পৰা অহা ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছিল। আৰু সেই মুখামুখি সংঘৰ্ষত ট্ৰাক চালক যিজন আছিল নুৰ আলম, তেখেতৰ ঘৰ হ'ল অভয়াপুৰী, বঙাইগাঁও জিলাৰ অভয়াপুৰী বেহুলাপাৰাত। আৰু এতিয়া এই মুহূৰ্তত মই উপস্থিত আছোঁ নুৰ আলমৰ বাসগৃহত। এটা শোকাকুল পৰিৱেশ নিশ্চয় বিৰাজ কৰিছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু মোৰ লগত আছে নুৰ আলমৰ প্ৰয়াত নুৰ আলম, যিজন ট্ৰাকৰ চালক আছিল, তেওঁৰ আত্মীয়। তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন আপুনি। নমস্কাৰ। আমিও খবৰ পাইছোঁ ৰাতিপুৱা 5টামান বজাত এনেকুৱা দুৰ্ঘটনা হোৱা বুলি। তো সেই মৰ্মে আমিও প্ৰত্যক্ষভাৱে আমি দেখা নাই। আমি যি শুনা পাই আছোঁ বা দেখা পাই আছোঁ মোবাইলত বা ফেচবুকত আহি আছে, সেই মৰ্মে আমি গম পালোঁ যে আমাৰ নুৰ আলম মোৰ ভাতিজা হয়। নুৰ আলম আব্দুল বাৰেকৰ ল'ৰা। তেওঁৰ বয়স 28 বা 29 বছৰ এনেকুৱা হ'ব ধাৰণা কৰিছোঁ, আনুমানিক। তো আমি শুনা পোৱা মতে তেওঁ ঢুকাইছে বুলি, কিন্তু কিমানখিনি সঁচা কিমানখিনি মিছা আমি কিন্তু এতিয়াও প্ৰত্যক্ষদৰ্শী নহয়। তো সেই মৰ্মে আমি জনা পাইছোঁ। তো সেই খবৰ পাই আমাৰ আত্মীয় স্বজন যিখিনি আছিল নুৰ আলমৰ, তেখেতেও আহি গোট খাইছে, গাঁৱৰ ওচৰ চুবুৰীয়া মানুহেও আহি গোট খাইছে। খুব এটা শোকাকুল অৱস্থা হৈ আছে ঘৰখনত। এনেকুৱা অৱস্থাত এতিয়াও আছে। আমাৰ ইয়াৰ ফালৰ পৰা আমি মানুহ পঠাই দিছোঁ গন্তব্য স্থানত। ক'লৈ গৈছে? গোলাঘাটৰ আপোনাৰ দেৰগাঁও, তাতে দুৰ্ঘটনা হৈছে বুলি আমি গম পাওঁ। আৰু তেখেতে হেৰিৰ পৰা কি কয়, মাৰ্ঘেৰিটাৰ পৰা আহি থকা অৱস্থাত গাড়ীখনৰ নম্বৰটো মাৰ্ঘেৰিটাৰ পৰা আহি আছিলে। আৰু গাড়ীখনৰ নম্বৰ হ'ল AS01 PC 0648। এখন গাড়ী তেখেতৰ আছিল আৰু কি, এইখিনি আমি গম পাওঁ। হয়, তেওঁ জনাইছে যে তেওঁ আচলতে মাৰ্ঘেৰিটাৰ পৰা আহি আছিল আৰু মাৰ্ঘেৰিটাৰ পৰা আহি থকাৰ অৱস্থাতে দেৰগাঁৱত বনভোজকাৰী দল গৈছিল বাছেৰে আৰু মুখামুখি সংঘৰ্ষ হৈছিল। আৰু মুখামুখি সংঘৰ্ষ হোৱাত ট্ৰাক চালক নুৰ আলম, যিখন ট্ৰাক দুৰ্ঘটনাত পতিত হৈছে, ট্ৰাক চালক নুৰ আলম থিতাতে নিহত হোৱা বুলি তেওঁলোকে খবৰ পাইছে। আৰু ইতিমধ্যে তেওঁলোকৰ ঘৰৰ পৰা গন্তব্যস্থানলৈ, ঘটনাস্থলীলৈ মানুহ যোৱা বুলি তেওঁ আমাক জানিবলৈ দিছে। নমস্কাৰ, সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ যে মোৰ গাঁও বেহুলাপাৰা, আৰু বেহুলাপাৰা গাঁৱৰ আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম হক, তেখেতৰ গাড়ী আছে, 14 চকা 12 চকা গাড়ী। তেখেতে মেইন ব্যৱসায় তেখেতৰ গাড়ীৰ ওপৰতে। আৰু সেই গাড়ী তেওঁৰ ল'ৰা আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম নিজেই চলাই আছিল। চলাই থকা অৱস্থাত মাৰ্ঘেৰিটাৰ পৰা আহি থকা অৱস্থাত আধা ৰাস্তাত বনভোজকাৰী বাছৰ লগত সংঘৰ্ষ হোৱা বুলি আমি গম পাইছোঁ। আৰু তাৰে পৰা যিহেতু বাতৰি পৰিৱেশন কৰিছে, আমিও ফেচবুকত মোবাইলত দেখা পাই আছোঁ। তো ইতিমধ্যে আমি শুনা পাইছোঁ যে আব্দুল বাৰেকৰ ল'ৰা নুৰ আলম থিতাতে নিহত হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু বাছৰো কিছুমান মানুহ নিহত হৈছে বুলি গম পাইছোঁ। তো সেই অৱস্থালৈ এতিয়া আমাৰ এই আব্দুল বাৰেকৰ ঘৰত, নুৰ আলমৰ ঘৰত শোকাকুলৰ এটা অৱস্থা হৈ আছে। সবাই চিন্তিত হৈ আছে ঘৰখনত। আমাৰ গাঁৱৰ মানুহেও চিন্তিত হৈ আছে, লগতে ওচৰ চুবুৰীয়া যিমান মানুহ আছে সবাই আহি এনে খা খবৰ লৈ আছে। সবাই এটাই কথা গম পাইছে যে নুৰ আলম তাতে নিহত হোৱা বুলি সিহঁতে জানিব পাৰিছে। এইখিনি। পৰিয়ালত কোন কোন আছে? পৰিয়ালত নুৰ আলমৰ ঘৈণীয়েক আছে, তেওঁৰ মা দেউতা আছে, ডাঙৰ ভাই আছে,
আৰু নুৰ আলমৰ দুজনী ছোৱালী দুজনী ছোৱালী আছে আছে সৰু এজনীৰ বয়স বোধহয় 12 বা 13 বছৰ হ'ব আৰু এজনৰ বয়স এজনীৰ বয়স 6ৰ পৰা বোধহয় 7 বছৰ মানে হ'ব আৰু কি আনুমানিক হিচাপত মই কৈ আছোঁ এইখিনি আৰু গাড়ীৰ নম্বৰটো হ'ল AS 01 PC 0648